নমস্কাৰ। আজি আমি দুধনৈ ব্যৱসায় সন্থাই এক জৰুৰী সভা অনুষ্ঠিত কৰি এক সিদ্ধান্তত আমি আজি উপনীত হৈছোঁ। আজি আপোনাৰ 19 তাৰিখে ছিংগাপুৰত আমাৰ অসমৰ এগৰাকী সম্পদ আমি হেৰাইছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াক। তেখেতৰ আচলতে আমাৰ অসমবাসীৰে মানে বহুত হিয়াৰ আমঠু আছিল। তেখেতে বহুত আমাৰ কাৰণে বহুত কিছু কাম কৰি গৈছিলে। বানপীড়িতই হওক বা যিকোনো ক্ষেত্ৰতে তেওঁ সকলো ক্ষেত্ৰতে মাত মাতিছিলে, সঁহাৰি জনাইছিলে। আজি তেখেতৰ মৃত্যুত আমি সঁচাকৈ মানে মৰ্মাহত হৈছোঁ। অসমবাসীৰ লগতে আমি দুধনৈবাসী তথা দুধনৈ ব্যৱসায় সন্থাও আমি ইয়াৰ প্ৰতি মানে দুখ পাইছোঁ। তো সেই অৰ্থে আমি আজি এক সিদ্ধান্ত আমি উপনীত হৈছোঁ আজিৰ সভাৰ যোগেদি। অহা ৰবিবাৰ 21 তাৰিখে আমি এক বন্ধৰ ঘোষণা কৰিছোঁ। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সেইদিনা গোটেই দিনটোৰ কাৰণে বন্ধ থাকিব। তেখেতৰ আত্মাৰ সদগতি কামনা কৰি কেনে তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাৰ কাৰণে এই বন্ধৰ ঘোষণা কৰিছোঁ আমি। আৰু ইয়াৰ লগতে অহাকালি দুধনৈ ব্যৱসায় সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠন প্ৰতিষ্ঠানৰ সহযোগত এক কেণ্ডেল মাৰ্চ উলিওৱা হ'ব। তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো দুধনৈ ব্যৱসায় সন্থাৰ অন্তৰ্গত যি দোকান পোহাৰ আছে তেওঁলোকক এটাই অনুৰোধ কৰা হ'ল যে সকলোৱে যাতে সন্ধিয়া 5 বজাৰ পিছত এগছিকৈ বন্তি প্ৰজ্বলন কৰে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰি। লগতে দুধনৈবাসী ৰাইজো যাতে ইয়াত সহযোগ কৰে, সকলোৱে যেন নিজৰ নিজৰ ঘৰৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন কৰে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰি এইখিনিয়ে। ধন্যবাদ। নমস্কাৰ। আজি আমি দুধনৈ ব্যৱসায় সন্থাই এক জৰুৰী সভা অনুষ্ঠিত কৰি এক সিদ্ধান্তত আমি আজি উপনীত হৈছোঁ। আজি আপোনাৰ 19 তাৰিখে ছিংগাপুৰত আমাৰ অসমৰ এগৰাকী সম্পদ আমি হেৰাইছোঁ, জুবিন গাৰ্গ ডাঙৰীয়াক। তেখেতৰ আচলতে আমাৰ অসমবাসীৰে মানে বহুত হিয়াৰ আমঠু আছিল। তেখেতে বহুত আমাৰ কাৰণে বহুত কিছু কাম কৰি গৈছিলে। বানপীড়িতই হওক বা যিকোনো ক্ষেত্ৰতে তেওঁ সকলো ক্ষেত্ৰতে মাত মাতিছিলে, সঁহাৰি জনাইছিলে। আজি তেখেতৰ মৃত্যুত আমি সঁচাকৈ মানে মৰ্মাহত হৈছোঁ। অসমবাসীৰ লগতে আমি দুধনৈবাসী তথা দুধনৈ ব্যৱসায় সন্থাও আমি ইয়াৰ প্ৰতি মানে দুখ পাইছোঁ। তো সেই অৰ্থে আমি আজি এক সিদ্ধান্ত আমি উপনীত হৈছোঁ আজিৰ সভাৰ যোগেদি। অহা ৰবিবাৰ 21 তাৰিখে আমি এক বন্ধৰ ঘোষণা কৰিছোঁ। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সেইদিনা গোটেই দিনটোৰ কাৰণে বন্ধ থাকিব। তেখেতৰ আত্মাৰ সদগতি কামনা কৰি কেনে তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি আগবঢ়োৱাৰ কাৰণে এই বন্ধৰ ঘোষণা কৰিছোঁ আমি। আৰু ইয়াৰ লগতে অহাকালি দুধনৈ ব্যৱসায় সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠন প্ৰতিষ্ঠানৰ সহযোগত এক কেণ্ডেল মাৰ্চ উলিওৱা হ'ব। তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো দুধনৈ ব্যৱসায় সন্থাৰ অন্তৰ্গত যি দোকান পোহাৰ আছে তেওঁলোকক এটাই অনুৰোধ কৰা হ'ল যে সকলোৱে যাতে সন্ধিয়া 5 বজাৰ পিছত এগছিকৈ বন্তি প্ৰজ্বলন কৰে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰি। লগতে দুধনৈবাসী ৰাইজো যাতে ইয়াত সহযোগ কৰে, সকলোৱে যেন নিজৰ নিজৰ ঘৰৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন কৰে, তেওঁৰ আত্মাৰ সদগতি কামনা কৰি এইখিনিয়ে। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।